75% মানুহ খেতিয়ক খেতিয়কক যদি আমি সহায় কৰিব নোৱাৰোঁ খেতিয়কৰ যদি আমি উৎকৰ্ষ সাধন কৰিব নোৱাৰোঁ খেতিয়কৰ ইনকাম যদি আমি ডাবল বা ট্ৰিপল কৰিব নোৱাৰোঁ অসম আগুৱাই যাব নোৱাৰে যোৱা 10 বছৰত কৃষি বিভাগে যথেষ্ট কাম কৰিছে সেইটো অস্বীকাৰ কৰিব নোৱাৰি কিন্তু আৰু কাম কৰিবলৈকে নিশ্চয়কৈ যত্ন কৰিব লাগিব নতুন টেকনলজি আনিবলৈ চেষ্টা কৰিব লাগিব বীজ সময়মতে যোগান ধৰিবলৈকে চেষ্টা কৰিব লাগিব জলসিঞ্চনৰ সুবিধা কৰি দিবলৈকে চেষ্টা কৰিব লাগিব আৰু হৰ্টিকালচাৰ আৰু ৰবি শস্যক আমি সকলোতকৈ প্ৰায়োৰিটি দিব লাগিব মানে ধানৰ ক্ষেত্ৰত যদি আমি কওঁ যেটো খাৰিফ বুলি কয় আমাৰ সাধাৰণতে খাৰিফত ধান খেতিয়ে কৰে ধান খেতিত বহুত প্ৰফিট নহয় কিন্তু যদি আমি ৰবি খেতি কৰোঁ মানে যদি সবজিৰ খেতি কৰোঁ তেতিয়া যথেষ্ট লাভান্বিত হয় কৃষক যদি আমি অলপ ডিটেইলছত যাওঁ ধান খেতি কৰিলে এবিঘা মাটিত এগৰাকী কৃষকে 15,000 মান টকা লাভ পাব পাৰে খুব ভাল ধান হ'লে কিন্তু যদি আমি ফলমূল আমি যদি ৰবি খেতি কৰোঁ শাক পাচলিৰ খেতি কৰোঁ সেই একেজন কৃষকে এবিঘা মাটিত 70-80 হাজাৰৰ পৰা 1 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰে আৰু যদি আমি হৰ্টিকালচাৰ কৰোঁ যদি ফলমূলৰ খেতি কৰোঁ এবিঘা মাটিত 4 বছৰৰ পাছত প্ৰথম 4 বছৰ মানটো পুলিটো বা গছডাল ডাঙৰ হওঁতে লাগে কিন্তু 4 বছৰ 5 বছৰৰ পাছত এবিঘা মাটিত যদি আমি হৰ্টিকালচাৰ কৰোঁ মানে ফলমূলৰ খেতি কৰোঁ তেতিয়াহ'লে 3 লাখ 4 লাখ টকা পৰ্যন্ত এবিঘা মাটিত ইনকাম কৰিব পাৰি গতিকে আমি খেতিয়কসকলক ডেফিনেটলি আমি আমাৰ যেহেতু পৰম্পৰা ধান খেতি কৰা পৰম্পৰা সেই পৰম্পৰাৰ পৰা আমি আঁতৰাব নোৱাৰোঁ কাৰণ মোৰ মায়ে কয় যে মই ঘৰৰ ধান খাই ভাল পাওঁ ঘৰৰ চাউল খাই ভাল পাওঁ গতিকে আমাৰ অসমীয়া ৰাইজৰ এইটো এটা পৰম্পৰা সেই পৰম্পৰাটো নিশ্চয়কৈ থাকিব কিন্তু আমি সকলোতকৈ প্ৰায়োৰিটাইজ কৰিব লাগিব আমি ইম্পৰ্টেন্স দিব লাগিব আমি সবজি খেতিক আগবঢ়াব পাৰোঁ নেকি আমি হৰ্টিকালচাৰ মানে ফলমূলৰ খেতিক আগবঢ়াব পাৰোঁ নেকি মই এইকেইদিনতে দেখিছোঁ বা আগতেও মই অলপ খেতিৰ লগত ব্যক্তিগতভাৱেও জড়িত আমাৰ মাৰ্কেট বাহিৰতো এতিয়া বৰ্তমান যথেষ্ট আমি যদি তেজপুৰ অঞ্চলত আৰু লেচু খেতি কৰিব পাৰোঁ ভাৰতবৰ্ষৰ বাহিৰৰ ডিমাণ্ড এতিয়াও বহুত ডিমাণ্ড আছে কেইদিনমানৰ আগত আমি ছিংগাপুৰলৈকে 500 কেজি তেজপুৰৰ লেচু পঠালোঁ তেওঁলোকৰ 3 গুণ 4 গুণ 5 গুণ লাগে আৰু কেইদিনমানৰ আগত UAE-লৈকে গৈছিলে ডুবাইলৈকে গৈছিলে তাতো তেওঁলোকক আৰু লাগে গতিকে আমি যদি সেই অঞ্চলত আৰু লেচু খেতি কৰিব পাৰোঁ অহা বছৰ যদি আমি আৰু এনেকুৱা 100 ফাৰ্মাৰক ক'ৰবাত 200 জোপা বা মিনিমাম কৈছোঁ 200 জোপা আমি লেচুৰ পুলি দিব পাৰোঁ তাৰ কাৰণে যত্ন কৰিম আমি প্ৰায় এই এমাহৰ ভিতৰত কেইবা লাখো আমি পাইনএপল মানে আনাৰসৰ পুলি দিব পাৰিম অহা 1 মাহৰ ভিতৰত আমি যেটো বগৰী ডাঙৰ বগৰী কয় এপল বাৰ কয় সেইটো আমি দিব পাৰিম আমি কঁঠালৰ পুলি দিবলৈকে পাৰিম তেনেকৈ আমাৰ কেইবা লাখ প্ৰায় টোটেল চালে 50 লাখতকৈ বেছি হ'ব কাৰণ সৰু ডাঙৰ মিলাই অহা 1 মাহৰ ভিতৰত অসমৰ কেইবা লাখো খেতিয়কক দিবলৈকে যত্ন কৰিম এতিয়াৰ পৰা আগতেও মই কৈছোঁ যে অতুল বৰা ডাঙৰীয়াৰ দিনতো যথেষ্ট কাম হৈছে 250 FPO উৎকৰ্ষ আঁচনিৰ অধীনত 15 লাখকৈ টকা পাইছে অসমত 850-700 আমাৰ FPO আছে কিন্তু আমাৰ টাৰ্গেট হ'ব অহা 5 বছৰত এই FPOক ডাবল কৰা ট্ৰিপল কৰা গতিকে আমি যথেষ্ট কাম কৰিবলৈকে চেষ্টা কৰিম এটা কথা কৈছোঁ বীজ এই মই 2 মাহতে 1 মাহতে মই নাজানো কিন্তু অহা 6 মাহৰ ভিতৰত কোনোৱে বীজ দেৰিকৈ পালোঁ বুলি কমপ্লেইন কৰিব নোৱাৰিব তাৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম বা তেনেকুৱা কৰা হ'ব আৰু কোনোবাই যদি অনিচ্ছাকৃতভাৱে বীজ দেৰিকৈ দিয়ে বেয়া বীজ দিয়ে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ডিপাৰ্টমেণ্টে ক্ৰিমিনেল প্ৰচিডিংছ কৰিব আজি আপোনালোকৰ যোগেদি সকলোকে জনালোঁ অসমৰ ৰাইজক জনালোঁ সংস্কাৰণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কিবা কিছুমান বিষয় থাকে এনেকুৱা নকওঁ মানে আগতেতো বেয়া কাম হোৱা নাছিলে গতিকে সংস্কাৰৰ কথা নকওঁ কিন্তু চবৰে মাইণ্ডছেট বেলেগ থিংকিং বেলেগ
আগতে অতুল দাই যেনেকৈ চলাইছিলে ভাল চলাইছিলে, কিন্তু মই অলপ বেলেগ দৃষ্টিভংগীৰে চলাবলৈ বিচাৰিম। মোৰ কথা যে 24 লাখ খেতিয়ক এই মুহূৰ্তত ৰেজিষ্টাৰ্ড আছে, সেইটো মিনিমাম 40 লাখ পাৰোঁ নেকি? FPO আছে 750, মই 1500 কৰিব পাৰোঁ নেকি? আমাৰ ফচল বীমা যোজনাত আমাৰ বীমা ক্লেইম বীমাত ৰেজিষ্টাৰ কৰা আছে 14 লাখ কৃষকে, তাক 25 লাখলৈকে নিব পাৰোঁ নেকি? আৰু অসমত এতিয়া 24% ইৰিগেটেড লেণ্ড আছে, মানে জলসিঞ্চন থকা ভূমি আছে, তাক কিজানি 50% মিনিমাম নিব পাৰোঁ নেকি? তাৰ কাৰণে যত্ন কৰিব লাগিব, কাৰণ পানী নহ'লে খেতি নহয়। এতিয়াৰ পৰা মই আগতে এনেকুৱা অভিযোগ ডেফিনেটলি থাকিব, কিন্তু মই আকৌ কৈছোঁ, মই ডিপাৰ্টমেণ্টতো এসপ্তাহ চালোঁ, আগতেও ভাল কাম হৈছিলে, কিন্তু আৰু ভাল কৰিবলৈ যত্ন কৰা হ'ব। প্ৰকৃত কৃষকে বস্তু পাব। এতিয়াৰ পৰা বীজ হওক, গছৰ পুলি হওক, গছৰ গুটি হওক, মানে চেপলিংছ, চিডলিংছ, বীজ চব সকলোখিনি এতিয়া চেৰিমনিয়েলি এতিয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন হ'ব, অপেনলি ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব, আৰু খেতিয়কৰ লগত ডিৰেক্ট আমি কানেকশ্যন কৰিম, জনপ্ৰতিনিধিৰ জৰিয়তে এই বস্তুসমূহ অনাগত সময়ত ডিষ্ট্ৰিবিউট কৰা হ'ব। কামৰ ক্ষেত্ৰত মই আৰু এগ্ৰেছিভ হ'বলৈ যত্ন কৰিম। মই নতুনকৈ জইন কৰিছোঁ, এসপ্তাহ হৈছে, গতিকে সকলোকে আজিহে মই ডিঅ'সকলক পাইছোঁ, কিন্তু মই কৈছোঁ যে টাইমত অফিচ যাবই লাগিব, 9:30 পাব লাগিব, 5:30 আহিব লাগিব, ফিল্ড ৱৰ্ক কৰিবই লাগিব। মই নাম নকওঁ, এজনে ক'লে FPOত কমপ্লিট 2.5 বছৰ হ'ল, 2 বছৰ হ'ল এখন ডিষ্ট্ৰিক্টত থকা, তেওঁ গোটেইখিনি FPO গৈ পোৱাই নাই। মই ক'লোঁ যে আপোনালোকে অহা 15 দিনৰ ভিতৰত সকলো FPOত গৈ সৰজমিন তদন্ত কৰিব লাগিব। এনকাৰেজ তেতিয়াহে হ'ব, তেওঁলোকৰ সমস্যা সমাধান তেতিয়াহে হ'ব। আৰু মই যিমান পাৰোঁ জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা গোটেই অসম ঘূৰিবলৈকে চেষ্টা কৰিম, FPOসমূহ ঘূৰিবলৈকে চেষ্টা কৰিম, প্ৰগ্ৰেছিভ ফাৰ্মাৰসকলক আনি ডিছকাশ্যন কৰিবলৈকে যত্ন কৰিম। যিসকল এক্সপৰ্টাৰ, মোক ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰে কৈছে, ডাইৰেক্টৰে কৈছে যে যি আমাৰ আদাৰ ইউৰোপত যথেষ্ট ডিমাণ্ড আছে, গতিকে এক্সপৰ্টাৰসকলকো কথা পাতিবলৈ মাতি আনি কথা পাতিবলৈকে যত্ন কৰিম। মুঠৰ ওপৰত আকৌ কৈছোঁ, জলসিঞ্চন বিভাগ আৰু এগ্ৰিকালচাৰ বিভাগ একেলগে চলোৱাত অলপ সুবিধা হ'ব যদি আমি কাম কৰিব পাৰোঁ। খেতি কিন্তু পানী নহ'লে নহয়, গতিকে আৰু কাম কৰিবলৈ যত্ন কৰিম। আছে, ডেফিনেটলি আছে, একেদিনাই নকওঁ, কিন্তু গ্ৰেজুৱেলি কৰিবলৈকে চেষ্টা কৰিম। হ'ব, থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।